এচি নাই যে মই বহুত গৰম পাইছো এই নতুন কি কৰি আছা দিছো মাত্ৰ ভিডিওটো এই এক্টিং ল হৰি সিংৰ ফটোগ্ৰাফ নতুন কুৰ্তাৰ মানে ফটোগ্ৰাফি হৈ আছে ফটো কমান মানে আমি দুখীয়া মানুহ যে Hey guys, কি খবৰ সকলোৰে আশা কৰো সকলো ভালে আছে and welcome back to my channel. So title আৰু thumbnail চাই চাগে গম পাইছে ভিডিওটো কি হ'ব গৈ আছে yes আজি মিশন আহি আছে বহুত দিন পিছত after long time হি আমাৰ ঘৰত আহি আছে so ভাবিছো অকমান টাইম স্পেন্ড কৰিম অকমান কথা বতৰা পাতিম আমি হে আৰু বহুত দিন হ'ল যেটোকে হি আহা নাই আৰু মানে হি একচুয়ালি কি হি মানে বহুত বিজি হৈ থাকে বা টাইম নাপায় হেতু কাৰণে মানে আহিব নোৱাৰে So আজি বহুত দিন পিছত হি আহি আছে তো বহুত বেছি এক্সাইটেড সো ভাবিছো মৰ্নিং পৰা ভিডিওটো স্টাৰ্ট কৰো বাট এতিয়া মৰ্নিং হৈ থকা নাই এতিয়া 10টা 10:30 মান বাজি গৈছে হি আহিব হৈছে তো মই ভাবিছো ব্লগটো মানে স্টাৰ্ট কৰি দিও তেনেকে ব্লগ স্টাৰ্ট কৰিছো একচুয়ালি মই মানে ব্লগটো স্টাৰ্ট কেতিয়াবাই কৰিছো বাট তেনেকে কাপোৰ সাপোৰ পিন্ধি পেলাই ইন্ট্ৰোটো দিব পৰা নাছিলো তো হে আৰু এতিয়া বৰ্তমান ব্লগ স্টাৰ্ট কৰিছো আৰু আজি দিনটোত কেনেকুৱা কি হয় নহয় গোটেইখিনি দেখাবলৈ চেষ্টা কৰিম সো আশা কৰিছো ভিডিওটো চাই আপোনালোকে ভাল পাব আৰু যদি ভাল পায় তেতিয়াহলে লাইক কমেন্ট শেয়াৰ আৰু সাবস্ক্ৰাইব নকৰাকে নাযাব আৰু বহুত বেছি মৰম দিব আশা কৰো আপোনালোকে ভিডিওটো চাই ভাল পায় সো হে আৰু তো বলক আজি ভিডিওটো আৰম্ভ কৰো আৰু আপোনালোকক বস্তু এটা দেখাও ধৰিব পাৰিছে না নাজানো আৰু মোৰ বেক সাইডটো চাই সাগে ধৰিব পাৰিছে মই আপোনালোকক বস্তু এটা দেখাম বুলি কৈছো সো বস্তুটো হৈছে এটো একচুয়ালি কালি ৰাতিপুৱা স্টাৰ্ট কৰিছো আৰু এতিয়া বৰ্তমান কমপ্লিট কৰিলো আৰু হি আহিব ন তো অকমান ঘৰটো সজাই দিছো মানে সজুৱাই থাকি দিয়কচোন আমাৰ দুখীয়া মানুহৰ ঘৰটো এনেকৈ আৰু অকমান ডেকোৰেশন কৰিবলৈ চেষ্টা কৰো নিজে যেখিনি পাৰো তো হে আৰু অকমানকে বনাইছো মৰ্নিংৰ পৰাই একচুয়ালি কালি ৰাতিপুৱা মই এইবিলাক লৈ বহি আছিলো তো বহুত ৰাতিলৈকে কৰিছো এটা সৰু বস্তু ন বনাওতে অকমান সময় যায় তো হে আৰু অকমানকে বনাইছো আৰু বেকিং কৰি পেলাই মই আপোনালোকক দেখুৱাই দিম আৰু বলকচোন আজি কি হয় নহয় গোটেইখিনি দেখুৱাও আৰু হে আৰু আজি সানডে যেহেতুকে সানডে স্পেশাল ব্লগটো হৈ আছে নাজানো কোন দিনাখন আপলোড দিম মই মানে ইমানে লেজি হৈ গৈছো জানেনে ভিডিও সেটি এডিটিং কৰিব কাৰণে কিমানে মন নোযোৱা হৈ গৈছে হলেও এটো যেহেতুকে মোৰ এটা কামে ন তো দিবটো লাগিব এডিটিং কৰি পেলাই ধুনীয়াকে দিম কিন্তু কোন দিনাখন দিম নাজানো বাট আপলোড কৰিম আৰু বেক সাইডটো কেনেকুৱা লাগিছে জনাব দেই আৰু সো হে আৰু চাই থাকক কি হয় নহয় গোটেইখিনি দেখুৱাই যাম আৰু হিমুকানে এটা মানে কভাৰ আৰু ভ্যালেন্টাইনত মানে একচুয়ালি ভ্যালেন্টাইনত মানে হিমুকানে এটা ধুনীয়াকে মেক্সিভ কভাৰ এটা সিলিকনৰ আৰু এটা মানে কুৰ্তি এটা কিনিছিলে ভ্যালেন্টাইনৰ দিনাখনটো হি আহিব নোৱাৰিলে আৰু তেনেকুৱাকে মই কতো যোৱা নাই সো হি আজি লৈ আহিব বুলি কৈছে আহিলে আনিলে পিন্ধি পেলাই দেখাম কি আনে মানে কেনেকুৱা কুৰ্তিটো একচুয়ালি মই ভিডিও কলটো দেখা পাইছো বাট কি আনে দেখুৱাম দিয়ক সো বেছি কথা নকও চাই থাকক কি আছে দেখাও আৰু এইফালে কণী বনাইছো এইফালে জাস্ট কণী বনাই মেলি উঠি ৰেডি A few minutes later লগ পাইছে আজি বনাবা ভিডিওটো 15 minutes later দেৰি কৰি আছে কিন্তু 5 দিমো 05 দিমো এনেকে হাই নেকি কোনো বাই মানুহে ৰবা আরে খুই যোৱা তুমি কি উঠাইছে আপোনালোকে এই সালা ফটো হা ও হয় নেকি ৰবা আৰু ইফালে হৰি সিংৰ 1 2 3 কর অনেক পরে আরেকটা এই পাশে দাঁড়াইছি না হরি সিংর ফটোগ্রাফ এই আলো করে উঠাও টাটা বাই বাই উঠাও তোমার লক কৰি লও গাইস নতুন কুর্তার মানে ফটোগ্রাফি হৈ আছে চলো টাইম বলে ভালকে আৰু ৰেকৰ্ড দিছো সব কাপড় চোপড় উঠতেছে গাইস ইগনোর দ্য ব্যাকগ্রাউন্ড গাইস ব্যাকগ্রাউন্ড ইগনোর করো কারণ পুরো লাইফ লাইব আপনি
Few moments later. So guys, এতিয়া ফালতু নকৰবা। So guys, এতিয়া বহুত সময় হ'ল আৰু ইফালে বেয়া আহিছে আমাৰ ঘৰটো অকমান মানে আমি দুখীয়া মানুহ যে। বিৰাট অসভ্য হৈছা তুমি খসা মই এৰি দিম কিন্তু চাবা তুমি ফালতু কৰি আছা না। এইটো ভিডিঅ'টো এৰি দিম তুমি যে পাদাপুতি কৰিছা যে মই এৰি দিম কিন্তু কম পাবা যেতিয়া এই নটেংকি কিয় কৰি আছা দিছো মাত্ৰ ভিডিঅ'টো এই এক্টিং ল ভিডিঅ'টো এডিটিং কৰিছো অ মা দেখছ এনে কলা ন এনে কলা না নেৰু ভিডিঅ' অন কৰিছো কাৰণে তুমি বেছি নটেংকি কৰি আছা এতিয়া হৈছে খোৱা বোৱা টাইম তো এতিয়া ভাত পানী খাই লওঁ বহুত কষ্ট অন দা ৱে ফ্ৰম অষ্ট্ৰেলিয়াৰ পৰা আহিছো মই কৰ পৰা অষ্ট্ৰেলিয়া অলপ বগাইছো অষ্ট্ৰেলিয়াত থাকি থাকি তোমাৰ মানুহটো এনেই বগা দেখোন Oh yes, I'm very much white. কি Very much white. নটেংকি What a notenki. এই হ্যাঁ রূপমন্ত্রা Yeah, রূপমন্ত্রা ফেস লাগাবো লাগে আর রূপমন্ত্রা ক্রিম লাগাবো লাগে এরকম মুড়ি সব বগা হয়ে যাবে রূপমন্ত্রা কামাল এগুলা অস্ট্রেলিয়া কামাল হয় উফ এসি নাই যায় মই বহুত গরম পাইছো কি না তো আর ফ্যান দিলে ফ্যানের হাওয়া নাখাও মানে স্কিনটো মানে বহুত মোৰ পাতল না এনেকুৱা লাগে ফেনে মই উৰাই লৈ যাব মোবাইলটো লোৱাছো মই আজি এটা ধুনীয়া বস্তু এটা বনাইছো এখিনি দেখুৱাছো আ যাও সো গাইস এয়া জানি খাই এইটো বনাইছো দেখুৱা এই ফুলটো এইটো বনাইছো গাইস এইফালে সিঙ্গাৰ আহিছে আমাৰ ঘৰত বহুত দূৰ দূৰণিৰ পৰা এইফালে মই এইটো নতুনকে মানে আজি মৰ্নিংতে বনাইছো এইটো এইফালে লগাইছো এনেকে ঘৰত আৰু বলেন বা কেনে বগলি আছে ये सब क्या है সরি কিবা এনে হৈ গল 75 years later. हाँ হ'ব দিয়া যোৱা যোৱা ফোন কৰি দিবা যোৱা আসলতে উসানো সুধিছিলো কি খাব সি কলে যে কণী বনাবৰ কাৰণে মানে সি কালি ৰাতিয়ে মানে কি চিকেন খালে সো চিকেন খাব তাৰ মন নাই ভাবিছিলো চিকেন বনাম আজি সানডে হয় যেটো কি চিকেন বনাম বুলি ভাবিছিলো বাট সি চিকেন নাখায় বুলি কলে সজাৰ কাৰণে কণী বনালো আৰু আমিও কালি পৰহি মাংস খাইছো সো এটো কাৰণে আজি কণী বনাই দিলো আৰু A few minutes later. So guys এতিয়া আৰু এতিয়া ঘৰৰ কামবোৰ মানে ঘৰৰ কাম নহয় মাৰ কাম এতিয়া মানে আমি খানা পিনা কৰিম তাৰ আগতে মাক মানে মাৰ পৰা চুলি পুৰা হোৱাইট হৈ গৈছে তো হেতু কাৰণে ভাবিছো অকমান ভাসমলকে লগোৱা যাওক তো এতিয়া সুপাৰ ভাসমল লগোৱা হ'ব মাৰ মাথাত আৰু আজি সানডে দিন ন সবে অকমান হাজন কাচন কৰিব আৰু কালি আমি যাম এখন বিয়া খাব কাৰণে সো যাৰ কাৰণে মানে অকমান মেকআপ শেকআপৰ প্ৰিপাৰেচন চলি আছে অলপ শেডিংও হ'ব তাৰপিছত অকমান ফেশিয়াল হ'ব দেন কি হ'ব দেন অলপ মানে চুলি এতিয়া ফাৰ্ষ্টত কালাৰ হ'ব দে ফাৰ্ষ্টত চুলি তুলি কালাৰ হ'ব তাৰপিছত লাহে লাহেকে এটা হৈ থাকিব তো ঠিক আছে তুমি বহা ইফালে দেখা পাই আছে তোমাক কাটা লাগা তুমি এনেকে উঠাই কিনে বহিবা একদম স্ট্যাচু নহয় দে অল্প বডিটো এনেকে বহিবা ঠিক আছে এতিয়া লগাই থাকো চাই থাকিব মানে আজি সানডে বিয়ালে যাম আজি অলপ খাজিৰা দিলো এটো তুমি ধৰা এনেকে মোৰ ইয়াতে বহিলে নহব অকমান ওপৰত বহিব লাগিব মোৰ কালি বিয়া যোৱাৰ প্ৰিপাৰেচন প্লাস আজি সানডে তো যাৰ কাৰণে অকমান ইমান টাইম উশান খাই বই গল আমি ধুনিয়াকে ফটো চটোবোৰ উঠালো আগৰ ক্লিপখিনিতো দেখা পালে আপোনালোক কেনেকুৱাকে আমি কেনেকুৱা কি নটেংকি কৰিলো মানে সানডে দিনটো এনেকে পাৰ হৈ গৈ আছে আৰু তাৰপিছত আৰু এটা বস্তু দেখাও এক সেকেন্ড ধৰাছোন এটো মোক যে নতুন কুৰ্তিটো দিছে এটো লৈ আহো অলপ দেখাও
এই কুৰ্তিযোৰ মানে ভ্যালেন্টাইনতে কিনা এই কুৰ্তিযোৰ আৰু মই যে কভাৰ দেখাইছো মোবাইলৰ কভাৰ এইটো ভ্যালেন্টাইনত হি আহা নাই কাৰণে দিব পৰা নাই আজি লৈ আহিছে এইটো শৰ্ট কুৰ্তি জিন্সৰ লগত পিন্ধিব পৰা শৰ্ট কুৰ্তি আৰু এইটো হৈছে তাৰ চইচত মোৰ চইচত নহয় এইটো মানে হি হেতু ভ্যালেন্টাইনত আহিব পৰা নাই আৰু একো দিব পৰা নাই যে তো তাৰ চইচত কুৰ্তি এটা এনেকে লৈছিলে তো ভ্যালেন্টাইনটো বহুত আগতে গ'ল তো হি আজি আহিছে তো লৈ আহিছে আৰু হি কৈ আছিলে তাৰ একবাৰ মানে পিন্ধি দেখাব কাৰণে তাৰ ওচৰত তো এবাৰ পিন্ধি কিনে তাক দেখাই দিছো হিও ভাল লাগিছে ন পিন্ধি দেখুৱাত সো সেইটোৱে আৰু এনে কোনোবাই কিবা এটা বস্তু দিলে যদি ওচৰতে পিন্ধি দেখুৱা যায় মানে সেই মানুহটো ভাল পায় ন তো সেইটো কাৰণে দেখাই দিছো আৰু 1 hour later. গাইস এতিয়া আমাৰ খানা চলি আছে এফালে মই জাস্ট খাই উঠিছো এফালে সুজুকিৰ পৰা আমাৰ ঘৰত লৰা এটা আহিছে চাও লৰা কোনি খা সুজুকিৰ পৰা আহিছে দেই লৰাটোক খানা খাবলৈ মাতিছো আজি আমাৰ এটু মই নিদিও এটু খাব পাৰে খাক খাক বলো আ আৰু আপুনি মই খাই আছো পনীৰ ভাত মই এফালে জাস্ট খাই উঠিছো এফালে মা আৰু ভাই খাই আছে হি জাস্ট কামৰ পৰা আহিছে हेतु करने देखाइছো এইফালে सुजुकी सुजुकी तुम्हारा चूल बहुत ज्यादा बड़ा हो गया है और कुछ बोलना चाहोगे हम शाहरुख खान बनोला और शाहरुख खान बनिबो और शाहरुख खानर माक कोन एटु গেদি খাই আমি আৰু গাইস এইফালে মই জাস্ট ভাত পানী খাই লাইটটো জ্বলাই লও এইফালে মই জাস্ট ভাত পানী খাই বাসন ধুই আইছো আৰু মুখৰ অৱস্থা একেবাৰে বেয়া হৈ গৈছে মুখ সুখ ধুই আইছো তো ভাবিছো অকমান সানস্ক্ৰীম ঘহি লও টোনাৰটো মাৰি ললো ভাবিছো মন পইছে ভিডিওটো কন্টিনিউ কৰি আছিলো মই সো এগেইন ভিডিওটো কন্টিনিউ কৰি দিলো আইফালে এগাল মান লগাইছো অলৰেডি হলিও আৰু অলপ লৈ লৈছো দেই সানস্ক্ৰীম যেটোকে মাষ্ট ইম্পৰ্টেন্ট ন হেতু কাৰণে তো লগাই লও আৰু অলপ পিছত প্ৰণামী আহি আছে যেটোকে আজি সানডে মই মোৰ জটো ব্লগত কৈছিলো প্ৰণামী আমাৰ ইয়াতে মাপৰা ক্লাস কৰি আছে ষ্টিচিংৰ প্লাস ময়ো মানে মাপৰা ষ্টিচিং ক্লাস লৈ আছো তো হে আৰু জাগনে তাই আহি আছে যদি পাৰো মই দেখাবৰ কাৰণে চেষ্টা কৰিম আৰু এতিয়া ক্ৰীম সিৰিম হানি লৈছো যেহেতুকে মুখৰ অৱস্থা স্কিনৰ একেবাৰে বেয়া তো এইকেইটা দিন মই মানে অকমান স্কিনৰ কেয়াৰ লৈ আছো মোৰ কি হৈ যায় মোৰ মোবাইলটো মানে মই কবই নোৱাৰো আৰু এইটো কভাৰটো যে লগাইছো ন কভাৰটো বহুতে বেছি পাতল দেই কভাৰটো মোৰ কিবা লাগি যায় মানে হাতৰ পৰা মোবাইলটো পৰি যায় হেনেকুৱা লাগি যায় কৰিব লগাটো একো নাই তো ভিডিও কেইটামান আছে সেই ভিডিও কেইটা এডিট কৰো তাৰপিছত কি হয় নহয় গোটেইখিনি দেখো মানে আজি সানডে স্পেশাল ব্লগটো অকল সানডে দিনটোকে দেখাম আৰু কালি যেহেতুকে ভন্টি এজনী বিয়া আছে আমাৰ ঘৰৰ পিছফালে থাকে তাই বিয়াত যাম সো কালিও ভাবিছো মৰ্নিংৰ পৰা ব্লগটো কন্টিনিউয়াসলি কৰি যাম তেনেকে কন্টিনিউ ব্লগ দিম মানে মই সদায় ব্লগ কৰিব চেষ্টা কৰো কিন্তু এনেকৈ এলেহুৱা হৈছো গাইস মানে কেতিয়াবা মন নাযায় বাট কন্টিনিউ কৰিম মই আৰু গাইস এইফালে মোৰ এগেইন অকমান ভেসলিন লগালো আৰু লিপ এণ্ড চিক টিন্ট অকমান লগাইছো আৰু এতিয়া ঘৰটো অকমান হাৰিব লগা আছে মানে মোৰ যেতিয়া মই মানে বহুত স্পিডত কথা ক'ব যাওঁ ন মোৰ অকমান বেছিয়ে মানে জলদি কি কতে কি ওলাই মই নিজে কেতিয়াবা ক'ব নোৱাৰো তো ঠিক আছে ঘৰটো অকমান হাৰি লও দেই आ जाओ ना आ घर तो सफा करूं तो আমি আপর কোন ইচ্ছা হইব না এরা আৰু এই যে কুৰ্তাটো এতিয়া মই মানে অকমান জাপি থৈ দিও কাৰণ কি এতিয়াটো পিন্ধি বেলে কটো যাব লগা নাই অকমান ফিটিংও কৰিব লগা আছে যেটোকে মই ইমান হট নহয় এই ছোৱালীজনী কেনেকে গল হা মই এনেকে কৰিব লগাইছো অলপ দেখাই দিয়া মেহেন্দিটো এফালে মেহেন্দি লাগি আছে মেহেন্দিটো ধুনীয়া হৈছে কিন্তু ছোৱালীটো হাতত ভাল লাগা নাই ইমান কালা হাত কি মেহেন্দিটো ভাল হৈছে কিন্তু ছোৱালী হাততটো ভাল লাগা নাই মেহেন্দিটো না ইমান কলা হাত না ছোৱালীটোৰ কলা নহয় রে যাক সুন্দরই লাগতেছে পুরো 3D গেম এটো ইউ ডাইড
A few minutes later. Guys, এতিয়া ইভিনিং হৈ গৈছে আৰু এতিয়া মেহেন্দি চেন্দি লগোৱা কমপ্লিট। এইফালে মেহেন্দিটো দেখাই দিয়াচোন তোমাৰ। এইফালে মেহেন্দিটো কমপ্লিট হৈ গ'ল আৰু এতিয়া আমাৰ মাইনাজনী আহিছে। আমাৰ এতিয়া ষ্টিচিং ক্লাছ চলি আছে গাইজ। এতিয়া বৰ্তমান ক্লাছ চলি আছে ক্লাছ। হোৱাট হেপেন? এইফালে মই এটা সৰু টিকলা ব্লাউজ এটা বনাইছো। এইটো প্ৰণামী না না এইটো তাই বনাই আছেহে আৰু এইফালে মোৰ হৈছে আধা আধুৰা। এইফালে চলি আছে কাটিং। এইটো আমাৰ মাষ্টাৰ। মাষ্টাৰ নি অ এইটো মাষ্টাৰ নি সৰি ষ্টুডেন্ট সো এতিয়া মই গৈছিলো দোকান আৰু দোকানৰ পৰা আনিছো মেগী যেটো কেতিয়া ইভিনিং হৈছে কিবা এটা খাব লাগিব। তো এইফালে মই আনিছো মেগী আৰু এইফালে গাখীৰ। এতিয়া ইভিনিং নাস্তাটো হ'ব আৰু যদি পাৰো অলপ পকৰা বনাবলৈ চেষ্টা কৰিম। মোৰ সদায় এনেকুৱা হয় মানে দোকানত গ'লে মই কিবা নহয় কিবা এটা পাহৰোঁ। তো এইফালে আনিছো বেচন আৰু এইফালে লৈছো মিমি। এই দুটা ল'বৰ কাৰণে পাহৰি গৈছিলোঁ যোনটো নেকি এতিয়া লৈ আহিলোঁ আৰু এতিয়া গৈ আছোঁ ঘৰত আৰু কিবা এটা কুছ খানে মে বনেগা। তো চাই থাকক কি খাওঁ। এইফালে আমাৰ পকৰাৰ যোগাৰ হৈ গ'ল। মিমি পকৰা মিমি এইফালে তেল দি দিছোঁ গৰম হৈ আছে। এইফালে আমাৰ পকৰা হৈ ৰেডি। এইফালে পকৰা এতিয়া খালি চাহৰ লগত খাবহে লাগে আৰু আমাৰ চাহ হৈ গ'ল। সো গাইজ এইফালে আমাৰ আহি গ'ল চাহ কৈ এইফালে চাহ আহিছে। এইফালে আমি চাহ খাইছোঁ এতিয়া। ভাল লাগিছেনে চাহ? এই বহুত ষ্টিচিঙৰ ক্লাছ হ'ল আৰু পকৰা খালোঁ আমি। ভিডিঅ' শ্বুট কৰিলোঁ ৰিলছ মানে লাষ্টৰ টাইমৰ অলপ টাইম মানে। তো এতিয়া টাইম হ'ল যাব আৰু এতিয়া অকণমান আমি ৰাস্তালৈকে যাওঁ। যাওঁ এতিয়া ৰাতি হৈ গৈছে আৰু এতিয়া মই জাষ্ট প্ৰণামীক অকণমান আগুৱাই আহিছোঁ আৰু প্ৰণামীয়ে মোক আজি বস্তু এটা দিছে মই দেখুৱাওঁ আপোনালোকক। এইফালে দেখা পাইছে এইটো পেণ্টটো ব্লেকত সৰু সৰু হোৱাইটৰ মানে ফ্লাৱাৰ বনোৱা আছে আৰু ডিজাইনটো বহুত বেছি ধুনীয়া আৰু ভাল লাগিছে আৰু থেংক ইউ ছ' মাছ ফৰ দিছ ধুনীয়া ধুনীয়া পেণ্ট। আৰু এইফালে পেণ্টটো বহুত বেছি ভাল লাগিছে আৰু মানে মোৰ পূৰা ফিটিংছত আহিছে। বহুত বেছি ভাল লাগিছে দেই, ধন্যবাদ। আৰু সেই আৰু ভাবিছোঁ ভিডিঅ'টো একো দীঘলীয়া নকৰোঁ আৰু আজিৰ ভিডিঅ'টো চাই আপোনালোকৰ কেনেকুৱা লাগিছে জনাব। আমাৰ ডেইলি লাইফৰ অকণমানকৈ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰোঁ, শ্বেয়াৰ কৰোঁ। সেয়ে যদি ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব আৰু বহুত বেছি মৰম দি যাব। তেতিয়াহ'লে লগ পাম আৰু এটা অন্য ভিডিঅ'ত। আজিলৈ আহিছোঁ। টিল দেন টাটা, বাই বাই গাইজ, গুড নাইট।